নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদনগৰী ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰু ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে প্ৰয়াত প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী চতুৰ্থ বাৰ্ষিক ফুটবল খেল প্ৰতিযোগিতা প্ৰয়াত প্ৰবীণ কুমাৰ গগৈ চতুৰ্থ বাৰ্ষিক যি আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতা আজিৰে পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ঢেকিয়াজুলিৰ ক্ৰীড়া সন্থা খেলপথাৰত শুভাৰম্ভণি কৰা হৈছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ লগতে ঢেকিয়াজুলি হাইস্কুল খেলপথাৰতো খেল অনুষ্ঠিত হৈছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত উল্লেখ্য যে প্ৰয়াত প্ৰবীণ কুমাৰ গগৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে আৰু লগেদি তেখেতে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী আছিলে আৰু তেখেতৰ সোঁৱৰণত আজি এই অনুষ্ঠানটি শুভাৰম্ভণি কৰা হৈছে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আৰু ইয়াতে আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম আমি প্ৰত্যেক বছৰে আমাৰ প্ৰয়াত প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি প্ৰবীণ গগৈ সোঁৱৰণত আন্তঃজিলা ফুটবল প্ৰতিযোগিতা আয়োজন কৰোঁ ইয়াৰ মূল উদ্দেশ্যই হ'ল আমি আমাৰ সভাপতিগৰাকীক জীয়াই ৰখা তেওঁ অসম ফুটবল সন্থাৰো সভাপতি আছিল আৰু গাঁৱে ভূঞে সিঁচৰিত হৈ থকা যিবিলাক ফুটবল খেলুৱৈ তেওঁলোকক উলিয়াই অনাটো আমাৰ মূল উদ্দেশ্য কিন্তু আমাৰ যিটো উদ্দেশ্য একেবাৰে নিমিত্ত মাত্ৰ আমি এটা সংগঠন আমি সাংঘাতিক একো কৰিব নোৱাৰোঁ এই ক্ৰীড়া ক্ষেত্ৰখনত কৰিব লাগিব চৰকাৰে আজি যেনেধৰণে গাঁৱে ভূঞে চুকে কোণে আন্তঃগাঁথনি থাকিব লাগিছিল সেই আন্তঃগাঁথনিৰ অভাৱ কেৱল ফুটবলৰ খেলপথাৰেই নহয় সকলোবিলাক খেল খেলিব পৰাকৈ আন্তঃগাঁথনিৰ অভাৱ এগৰাকী ভাল ফুটবল প্লেয়াৰ পাবলৈ হ'লে আমি এখন ভাল খেলপথাৰ দিব লাগিব এগৰাকী সাঁতোৰৰ খেলুৱৈ পাবলৈ হ'লে আমি এটা ভাল বিজ্ঞানসন্মত ছুইমিং পুল দিব পাৰিব লাগিব তেতিয়াহে তেনেধৰণে খেলুৱৈসকল ওলাই আহিব কিন্তু ক্ৰিকেটত সেই সা সুবিধাখিনি আছে ক্ৰিকেট খেলুৱৈসকলে টকা পইচা পায় আন এনেলাগে ৰাজ্যক প্ৰতিনিধিত্ব কৰা ৰঞ্জিত প্লেয়াৰবিলাক সকলেও বহুত পইচা পায় কিন্তু বহু আন খেলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক খেলুৱৈ তেওঁলোকো অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয় আৰু সেইকাৰণে বহুত সময়ত আপোনালোকে বা বাতৰি কৰে যে দেখিছোঁ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আমুকে ফুটপাথত পাচলিৰ দোকান দিছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আমুকে চিকিৎসাৰ অভাৱত মানুহৰ পৰা চান্দা বিচাৰিবলগীয়া হৈছে বা অনুদান বিচাৰিবলগীয়া হৈছে এনেধৰণৰ বা বাতৰি আপোনালোকৰ পৰাই আমি পাই থাকোঁ সেইটো এইকাৰণে হৈছে আচলতে প্ৰফেশ্যনেলি আমি আগবঢ়াই লৈ যাব পৰা নাই কোনো এবিধ খেলকে ক্ৰিকেট 12খনমান দেশে খেলে পৃথিৱীত আৰু 5খনমান দেশেহে 5 দিন টেষ্ট মেচ খেলিব পাৰে ভাৰতে পাৰে সাউথ আফ্ৰিকাই পাৰে নিউজিলেণ্ডে পাৰে অষ্ট্ৰেলিয়াই পাৰে আৰু ধৰি ল'লোঁ পাকিস্তানেও পাৰে বাকীসকলে 5 দিন টেষ্ট মেচ খেলিবই নোৱাৰে তথাপিতো ক্ৰিকেটত বহুত বেছি পইচা কিন্তু অন্যান্য খেলতো হ'ব কাৰণ ক্ৰিকেট 12-15খন দেশে খেলে অথচ ফুটবল 196খনমান দেশে খেলে আৰু সেই খেলবিধত কিন্তু আমাৰ ভাৰতৰ স্থান আছে এতিয়াও 135 নম্বৰ সেইকাৰণে মই চৰকাৰক আহ্বান জনাওঁ এটা পৰিকল্পনা চৰকাৰে কৰিব লাগে কেৱল উত্তৰ পূৰ্বাঞ্চলতো যদি কৰে 10-15 বছৰ এটা পৰিকল্পনা তাৰ কাৰণে কিছু পইচা খৰচ হ'ব তেতিয়া মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চলতে তেনেধৰণৰ খেলক প্ৰতিনিধিত্ব কৰিব পৰাকৈ খেলুৱৈ ওলাব কাৰণ পৃথিৱীৰ মুঠ জনসংখ্যাৰ 19% মানুহে আমি ভাৰতবৰ্ষত বাস কৰোঁ আৰু এটা দুটা মেডেলৰ কাৰণে আমি হাহাকাৰ কৰিবলগীয়া হয় অলিম্পিকত মেডেল পোৱাৰ পিছত বহুত সা সুবিধা দিয়া হয় সেইখিনি দিব লাগিব নিশ্চিতভাৱে সেই স্বীকৃতি দিব লাগিব কিন্তু যেনেধৰণে লাভলীনা বৰগোহাঁই হোৱাৰ আগত আমি কোনো চিনি পোৱা নাছিলোঁ হিমা দাসে মেডেল পোৱাৰ আগলৈকে আমি কোনো চিনি পোৱা নাছিলোঁ বা উমা চেত্ৰীয়ে জাতীয় দলত অংশগ্ৰহণ কৰাৰ আগলৈকে আমি বহুতে চিনি পোৱা নাছিলোঁ সেই পৰ্যায় পাবৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰিছে আৰু
ক্ৰীড়া সংগঠকসকলে ক'ৰবাত নহয় ক'ৰবাত আগবঢ়াই লৈ গৈছে কিন্তু অসমত তেনেধৰণৰ সীমা উমা লাভলীনা অজস্ৰ ওলাব যদিহে চৰকাৰে সেই সুবিধাখিনি দিয়ে এতিয়া উদাহৰণস্বৰূপে আমি অম্লানৰ কথাটোকে লওঁ অম্লান বুঢ়াগোহাঁই ভাৰতবৰ্ষৰ এগৰাকী প্ৰতিভাৱান দৌৰবিদ অম্লানক যেনেধৰণে টকা পইচা সা সুবিধা প্ৰশিক্ষণ দিব লাগিছিল আজিও দিয়া হোৱা নাই গতিকে হয়তো সেইখিনি যদি সা সুবিধা নাপায় তেনেহ'লে এটা পৰ্যায়তে ৰৈ যাব লাগিব তেনেধৰণৰ অজস্ৰ খেলুৱৈ আছে এই খেলুৱৈবিলাকক মই ভাবোঁ চৰকাৰে আৰ্থিক অনুদান দিব লাগে উন্নত মানদণ্ডৰ প্ৰশিক্ষক দিব লাগে বিদেশত প্ৰশিক্ষণ কৰিবৰ কাৰণে তেওঁলোকক সুবিধা কৰি দিব লাগে তেতিয়া অলিম্পিকত এটা বা দুটা মেডেলৰ কাৰণে আমি হাহাকাৰ কৰিব নালাগে আচলতে ফুটবলৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই নেকি নাই কৰা কেৱল ফুটবলেই নহয় চৰকাৰে ক্ৰীড়া ক্ষেত্ৰখনত যেনেধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল দিয়া নাই আজি আপুনি নিজে কওকচোন ঢেকীয়াজুলিতে কি এখন ভাল খেলপথাৰ আছে বা অকল ফুটবলেই নহয় আন খেলবিলাকো খেলিবৰ কাৰণে কেনেকুৱা ধৰণৰ সা সুবিধা আছে ঢেকীয়াজুলিটো এটা হেডকোৱাৰ্টাৰ আজি তাৰিখত সেই সুবিধা নাই গতিকে চৰকাৰে মই ভাবোঁ প্ৰতিবিধ খেলৰ আন্তঃগাঁথনি গাঁৱে ভূঞে নিৰ্মাণ কৰিলে আমাৰ প্ৰতিভাৰ অভাৱ নাই তেতিয়া এটা বা দুটা অলিম্পিকত মেডেলৰ কাৰণে হাহাকাৰ কৰিব নালাগে হয় ইতিমধ্যে শুনিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমায়ে এক গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰিছে কিয়নো ক্ৰীড়া ক্ষেত্ৰত চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে এই ক্ৰীড়া ক্ষেত্ৰত চৰকাৰে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু বিশেষকৈ ফুটবল খেলৰ কাৰণে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে আৰু এনেদৰেই আজিৰে পৰা শুভাৰম্ভণি হৈছে চাৰিদিনীয়া কাৰ্যসূচীৰে এই প্ৰয়াত প্ৰবীণ গগৈ ফুটবল খেল প্ৰতিযোগিতা আৰু প্ৰবীণ গগৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা তেখেতে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী আছিলে আৰু আজিৰ পৰাই এই খেলৰ শুভাৰম্ভণি হৈছে আৰু চাৰিদিনীয়াকৈ চলিব এই খেল আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ইতিমধ্যে খেলপথাৰত বিভিন্ন প্ৰান্তৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিও আহি উপস্থিত হৈছে সঁচাই এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আজি ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰু ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল আৰু এনেদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীকে আদি কৰি সকলোৱে আজিৰ এই খেলৰ যি শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই খেলৰ শুভাৰম্ভণি কৰা হৈছে আৰু ইয়াতে আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম ৰাণা প্ৰতাপ বৰুৱাৰ পৰা কি ক'ব আজিৰ দিনটোত আজি খেলৰ শুভাৰম্ভণি হ'ল আজিৰ খেলাখনৰ ইতিমধ্যে শুভাৰম্ভণি হৈছে ইয়াৰ সহযোগিতা আগবঢ়োৱা সমগ্ৰ ঢেকীয়াজুলিবাসী ৰাইজ ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সমগ্ৰ কৰ্মকৰ্তাক আমি অভিনন্দন জনাইছোঁ অহা 16 তাৰিখে চূড়ান্ত খেল এই চূড়ান্ত খেলখনলৈকে সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু এই খেললৈ ইতিমধ্যে জিলা সমিতিসমূহে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰায় জিলা আহিছে গতিকে এখন ভাল খেল হ'ব মই সমগ্ৰ ঢেকীয়াজুলিবাসী ৰাইজক খেল উপভোগ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক উৎসাহিত কৰিবলৈ আমি আহ্বান জনাইছোঁ হয় ইতিমধ্যে শুনিলে এনেদৰে আহ্বান জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই কিয়নো আজিৰে পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰয়াত প্ৰবীণ গগৈ সোঁৱৰণী আন্তঃজিলা 4ৰ্থ বাৰ্ষিক ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভণি হৈছে আৰু এনেদৰেই আজি এক সুসজ্জিত পৰিৱেশৰ মাজেৰে এই ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হৈছে সঁচাই যেন আজি এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰু ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰাই আজি প্ৰয়াত প্ৰবীণ গগৈ সোঁৱৰণী 4ৰ্থ বাৰ্ষিক আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হৈছে আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আৰু আজিৰ পৰা 16 তাৰিখলৈকে চলিব এই ফুটবল খেল প্ৰতিযোগিতা আৰু শহীদ নগৰী ঢেকীয়াজুলিৰ দুখনকৈ খেলপথাৰত পৰিচালিত হ'ব এই ফুটবল খেল প্ৰতিযোগিতা আৰু প্ৰয়াত প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী এই খেলৰ শুভাৰম্ভণি কৰা হৈছে আৰু এই খেলে ফুটবল জগতলৈ এক আশাৰ বাৰ্তা কঢ়িয়াই আনিব তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শহীদ নগৰী ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।